আসসালামু আলাইকুম। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো আপোনালোকৰ দুৱাত ভালে আছোঁ। আজি মই বনাব লৈছোঁ চিকেন ফ্ৰাই। এই চিকেন ফ্ৰাইটো বনাবৰ বাবে অতি সহজ। পোনপ্ৰথমে আমি অলপ চিকেন ধুই ল'লোঁ। চিকেনখিনি ধোৱাৰ পিছত তাত অলপ জিৰা গুড়ি 1 চাহ চামুচ, ধনিয়া গুড়ি 2 চাহ চামুচ, নিমখ সোৱাদ অনুযায়ী, কসুৰি মেথি 1 চাহ চামুচ, কৰ্ণফ্ল'ৰ 3 চাহ চামুচ, আদা নহৰুৰ পেষ্ট 1 চাহ চামুচ, ৰেড ফুড কালাৰ অলপ দি সকলোখিনি ভালকৈ মিহলাই ল'ব। মিহলোৱাৰ পিছত 1 ঘণ্টা ঢাকি থৈ দিব। 1 ঘণ্টাৰ পিছত কেৰাহী এখন গেছত বহাই ল'ব। তাত অলপ তেল দি ভালদৰে কেৰাহীখন গৰম হ'ব দিব। গৰম হোৱাৰ পিছত চিকেনখিনি দি দিব। ফ্ৰাই কৰাৰ সময়ত কেৰাহীখনৰ জুই মিডিয়াম ফ্লেমত ৰাখিব। ভালদৰে সিজাৰ পিছত চিকেনখিনি নমাই ল'ব। আপোনালোকৰ ক্ৰিস্পি চিকেন ফ্ৰাই ৰেডি হৈ গ'ল। আজিলৈ আহিছোঁ। আসসালামু আলাইকুম।